পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ জীৱে কৈ আছিল আজি মই এটা সপোন দেখিছিলোঁ। কি সপোন দেখিছিলোঁ জানানে? তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল কি সপোন? তেতিয়া পুনৰ জীৱে কৈছিল তোমাৰ বিয়াৰ সপোন। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ কিংচুকে প্ৰজ্ঞাক কৈ আছিল আই লাভ ইউ প্ৰজ্ঞা। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই মাত দিছিল আই লাভ ইউ টু। কিন্তু আমাৰ সম্পৰ্কটোৰ বিষয়ে তুমি কাকো ক'ব নোৱাৰিবা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বেদই কৈ আছিল উফ তই একেবাৰে ঘৈণীয়েকে গিৰিয়েকক কোৱাৰ নিচিনাকৈ ক'লি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মনিষাই কৈ আছিল পম চাওঁ এইটো নাখাবা, এইটো পুৰণা হৈছে, এইটো মই পেলাব পাহৰি গৈছিলোঁ। তেতিয়া পমে মাত দিছিল কিন্তু মোৰ ভোক লাগিছে মা। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।